বাংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত কাশ্যপজ্যোতি চেতিয়াই চৰাইদেউ জিলাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুত 23 মে তাৰিখৰ পৰা 25 মে তাৰিখলৈ অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত চৰাইদেউ জিলাৰ নজপকা গাঁৱৰ পিতৃ অমৰ চেতিয়া আৰু মাতৃ গীতু চেতিয়াৰ সুযোগ্য সন্তান কাশ্যপজ্যোতি চেতিয়াই 70 কেজি অনুৰ্ধ অসম ৰাজ্যিক দলৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰে। কাশ্যপজ্যোতি চেতিয়া সোণাৰী জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। কাশ্যপজ্যোতি চেতিয়াৰ বাসগৃহত আজি অসম জাতীয় পৰিষদ সোণাৰী সমষ্টিৰ যুৱ শক্তি সভাপতি উত্তমজ্যোতি চেতিয়া আৰু চৰাইদেউ জিলা সমিতিৰ সদস্য তথা সৰুপথাৰ গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ সদস্য বিজিত হৈকে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। নমস্কাৰ, মোৰ নাম কাশ্যপজ্যোতি চেতিয়া। মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ বেঙেনাবাৰী নজপকা গাঁৱৰ বাসিন্দা। হোৱা 23, 24, 25 বেংগলোৰত অনুষ্ঠিত হোৱা আৰ্ম ৰেচলিং কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত আণ্ডাৰ 18 70 কেজিত গোল্ড মেডেল লাভ কৰিছোঁ। আৰু মই মোৰ গুৰু বিদ্যুৎ বুঢ়াগোহাঁই ছাৰ আৰু মোৰ দাদা, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ ইমানকণ মোক সহায় কৰাৰ বাবে, মোক শিকাই দিয়াৰ বাবে। আৰু মোৰ পেৰেণ্টছ আছে, পেৰেণ্টছসকলে বহুত সহায় কৰিছে। আজি আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকে ইয়াত আহি সম্বৰ্ধনা জনোৱাৰ কাৰণে তেওঁক। আৰু ভাল লাগিছে যে তেওঁ ৰাষ্ট্ৰীয় ভিত্তিত এখন খেলত সোণৰ পদক লাভ কৰিছে, লগতে নিজৰ লগতে তেওঁ গাঁওখনৰ আৰু আমাৰ জিলাখনৰ লগতে অসমখনৰ নাম কৰিছে। তাৰ বাবে আমি তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাশ্যপজ্যোতি চেতিয়া মোৰ মাক হয় আৰু ইমানখিনি হেৰি কৰি পিনে আগবাঢ়ি আহি আছে আৰু ই গাঁওখনৰ কিবা নাম কৰিছে, ইমানখিনি পিছপৰা ডোখৰটো আৰু যাতে ভৱিষ্যতো আৰু আগবাঢ়ি আহক, মোৰ ইমানেই কামনা। আৰু ভাল লাগিছে মোৰ মাক হিচাপে ইমানখিনি যে কৰিব পাৰিছে, আগুৱাই গৈছে ইমান কম